আসরিৰে বিকশী দুৰ্নীতি কুশাসন নিমিষতে আঁতৰি ঘৰে ঘৰে সুখৰ মোহৰ বিয়পি বাটে ঘাটে উন্নয়নৰ বিচাৰ জিলিকি দলে যাৱা একেলগে অনুচিৰতাটো ভৰ্তি বলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম কাৰো পৰা তামোল এখনো খোৱা নাই পইচাটো বহুত দূৰৰ কথা আজি মই এই বলভাৰ্গত থিয় হৈ আকৌ এবাৰ ঘোষণা কৰিছো ৰাইজ ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ এইবাৰ বিজেপি চৰকাৰ আহিলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম কোনোবাই ভাবিব ক'ত দিব কেনেকে দিব আজিয়ে মই কৈছো ৭৫,০০০ নতুনকৈ শিক্ষক শিক্ষয়িত্ৰীৰ আমি চাকৰি দিম ৭৫,০০০ ২৫,০০০ ল'ৰা ছোৱালীয়ে নতুনকৈ পুলিচত চাকৰি পাব ২৫,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু 1 লাখ বাকী থকা পোষ্টত চাকৰি পাব গণি 2 লাখ চাকৰি দিবৰ বাবে মই চেষ্টা কৰিম আপোনালোকে মাত্ৰ মোক আশীৰ্বাদ কৰিব যোৱাবাৰ দিলো 1,65,000 এইবাৰ পণ লৈছো 2 লাখ অসমৰ যুৱক যুৱতীয়ে ইমান আশা আৰু ইমান সপোন কেতিয়াও একেলগে বাস্তৱত ৰূপায়ণ হোৱা দেখা নাছিল যোৱা কেইদিনমান আগতে মই আশীৰ্বাদ যাত্ৰালৈ বিভিন্ন সমষ্টিলৈ গৈছিলো চৰকাৰী চাকৰি পোৱা ল'ৰাবিলাকে জয় আই অসম জয় আই অসম জয় আই অসম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আজি নিৰ্বাচনী সভা ইমানতে সমাপ্ত হৈছে।